বানপানীৰ সমান্তৰালভাৱে উত্তৰ পশ্চিম যোৰহাটত বাঘৰ আতংক। কমলাবৰীয়া গাঁৱত এজন যুৱকে প্ৰত্যক্ষ কৰে বাঘটো। পৰৱৰ্তী সময়ত যোৰহাট বন বিভাগৰ লোক উপস্থিত হৈ খোজ পৰীক্ষা কৰি বাঘৰ উপস্থিতি নিশ্চিত কৰে। বাঘৰ বিচৰণক লৈ এতিয়া তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোতে। দেওবাৰে নিশা আৰু সোমবাৰে সন্ধিয়া একে স্থানতে প্ৰত্যক্ষ কৰিছিল বাঘটো। ওলাই অহাৰ পিছত মানে ইয়াতে বহি আছে, তো পিছফালৰ পৰা দেখিলোঁ যেতিয়া মুখখন ঘূৰাই দিছে, তেতিয়া চকুকেইটা জিলিকিছে, তেতিয়া মই আঁতৰি গৈছোঁ। আৰু বাঘ সেইটো নিশ্চিত ইমান মানে 2.5 ফুট 3 ফুট ওখ। এতিয়া বন বিভাগৰ লোক আহিছে নাই, যেতিয়া মানে খিৰিকীয়েদি দেখিলে, মই পিছফালেদি মানে এইফালে দেখিলোঁতো, তাৰপিছত মই দেখাৰ পিছত পিছফালেদি আহিলোঁ। আহি যেতিয়া সেই টৰ্চটো মাৰি এইখিলৈকে আহিলোঁ, মানে ইফালে মোৰ কৰি বহি আছে, 3 ফুটমান ওখ হ'ব। তাৰপিছত যেতিয়া ঘূৰি চাইছে, চকুকেইটা জিলিকিছে, মই আঁতৰি গৈছোঁ ইয়াৰ পৰা। প্ৰথম ঘটনাটো এনেকুৱা হ'ল, যোৱা ৰাতি ঠিক 1 বজাত আমাৰ কুকুৰটোৱে খুব ভুকিলতে সৰু ল'ৰাটো মানে কুকুৰৰ লগত খুব লাগি থাকে। সি ওলাই প্ৰথমতে খৰখৰাই ভুকি আছে, ইন মিন টাইম এইডোখৰত মানে খুব খৰখৰাই আছে। এইখিনি অলপ খৰি চৰি থোৱা আছিলে। খৰখাই থকাতে সি খিৰিকীয়েদি দেখিলে দেখোন এইটো বেলেগ বস্তু। কি বস্তু বুলি সি প্ৰথমতে বাঘ বুলি ভবা নাছিলে, নেজডাল বৰ দীঘল। কাষৰ ৰুমটোতে মই আছিলোঁ, সি গৈ মোক মাতিলেগৈ যে ইপিনে আহকচোন, ইপিনে আহক, কিবা বস্তু এটা আছে আমাৰ ইয়াত। তো আহিলোঁ, মই কিন্তু নেদেখিলোঁ। সি ইতিমধ্যে একদম খুব গম্ভীৰত এইফালে গৈছে আৰু কালি সেইদে গুচি গ'ল পাৰ হৈ। আজি 8:30 ঠিক কুকুৰটোৱে তেনেকৈ খুব হুলস্থুল লগালতে ছোৱালীজনী ওলাই আহিলে, তাই একদম প্ৰত্যক্ষভাৱে দেখিছে আৰু সি একদম খুব গম্ভীৰত এইফালে পাৰ হৈ আহি আছে। পাৰ হৈ আহি সি এইফালে আহিলে আৰু ডাঙৰ ল'ৰাটো সি পিছফালেদি ওলাই আহিলে টৰ্চটো লৈ। ওলাই আহি যেতিয়া টৰ্চটো মাৰি দিছে, সি একদম আৰামত বহি আছে আৰু কুকুৰ যেনেকৈ বহি আছে, ঠিক 2.5 ফুটমান ওখ। আৰু তেতিয়াই নিশ্চিত যে এইটো বাঘ হয়। আৰু খুব জেগাটো আমাৰ এইটো কমলাবৰীয়া বুলি কয়, গৰুখাটোল পোষ্ট অফিচ পৰে। আৰু দ্বিতীয় এটা প্ৰুফ হৈছে কিটো মানে আমাৰ ঘৰৰ গৰুৰ গোহালিত গোবৰখিনি একদম ফাঁ হৈ আছে। গৰুৱে ৰাতি নিশ্চয় ভয় কৰিছে, গতিকে ফাঁ হৈ আছে। আমি তেতিয়া নিশ্চিত যে হয়, গৰুখিনি কোনোদিনে গোবৰখিনি এনেকৈ ফাঁ হৈ নাথাকে। কিন্তু কালি একেবাৰে গোবৰখিনি বিচতি হৈ একেবাৰে অৱস্থা নাইকিয়া হৈ আছে। আৰু কাষৰ মানুহ ঘৰ তেহাঁতি কৈছে যে আমাৰ ইয়াত খুব বেয়া গোন্ধাইছে। সিহঁতৰ সেইফালেদি পাৰ হৈ আহিলে, যিটো আমাৰ এইফালে ফেঞ্চিং আছে, আহিব নোৱাৰে। সেইফালেদি এটা বাট আছে, এনেকৈ সিফালেদি পাৰ হৈ গুচি আহে। বাঘ বুলি নিশ্চিত বাঘ বুলি নিশ্চিত। বানপানীৰ কাৰণে চাগে বানপানীৰ কাৰণে নে কেনেকৈ নাজানো, কিন্তু আৰু এটা প্ৰুফ আহিল কি, আমাৰ ওচৰতে এটা পথাৰ আছে। ৰাতিপুৱা সি কোৰ মাৰিবলৈ আহিছিলে, গোটেই ৰাস্তাটোত সি মানে খোজ দেখিছে। ডাঙৰ আলিবিলাক আছে, সেই আলি আজি ৰাতিপুৱা কথা। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।